নমস্কাৰ মোৰ এটা নতুন ভিডিঅ' আপোনাক সকলো স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি হ'ল বিশ্বকৰ্মা পূজা, গতিকে বিশ্বকৰ্মা বাবাই সকলোৰে ভাল কৰক, সকলোৰে যান বাহনবোৰ সকলোৰে ভালে থাকক সদায়। আৰু মোৰ এইখন বিশ্বকৰ্মা বাবাৰ প্ৰতীক মানে সৰুকৈ লোহাখন আছে, এইখন ধুনীয়াকৈ ধুই মেলি লৈ এতিয়া মই পূজালৈ যাই আছোঁ। মানে প্ৰতি বছৰতে এইবাৰো আমি নলবাৰী জিলা 10 ষ্টাফৰ কমিটিৰ পৰা আমি ডাঙৰকৈ এখন পূজা পাতিছোঁ আদাবাৰী লোকজনত। এতিয়া তালৈকে যাই আছোঁ, অলপ ভিডিঅ' যোৱাতে মই কৰোঁ আৰু পূজাৰ অলপ কিবা দেখাম আৰু চাই থাকক ভিডিঅ'টো অলপ। প্ৰভু শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আদাবাৰী উদীয়মান যুৱ সংঘ প্ৰাংগণ, মানে আদাবাৰী যুৱ সংঘৰ প্ৰাংগণত এইটো ধুনীয়াকৈ গেট বনাই আছে। এই গেটটো তাৰমানে আগতে বনাই আছিল, কিন্তু আমাৰ এইবাৰ পূজা মণ্ডপৰ লগত মিলি গ'ল গেটটো। যোৱা বছৰ বিহুতে বনাইছিল গেটটো, ধুনীয়া হৈ আছে। এতিয়া আমি এই গেটটোৰ ভিতৰতে সোমাই যাই পূজা মণ্ডপলৈ যাওঁ বলক। এইটো বিশ্বকৰ্মা মূৰ্তি আৰু আমাৰ দেওসকলে ধুনীয়াকৈ পূজা চলাই নি আছে। এতিয়া বৰ্তমান হোম কৰি আছে পূজাত, আৰু এইফালে আমাৰ ভাস্কৰদা আছে, ভাস্কৰদাই পূজাৰ বৰণ কৰি আছে। আৰু এতিয়া মই আপোনালোকক এইফালে দেখাই আছোঁ, এইটো ৰাস্তাইদি ধুনীয়াকৈ সোমাই যাওঁ আৰু এইফালে তাৰমানে কি আছে আপোনালোকক দেখাই আছোঁ। এইফালে লাহেকৈ গৈ আছোঁ, যাই আপোনালোক দেখা পাইছোঁ যে এইফালে আমাৰ চলি আছে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ কাৰণে এইফালে জাজু চলি আছে। এতিয়া আমাৰ পূজাৰ শান্তি লোৱা পৰ্ব আৰম্ভ হ'ব। আমি ধুনীয়াকৈ বহি ল'লোঁ গোটেইবোৰ। আসন্ন ভগৱতী ভগৱান জন্মৰ গীত তথা বৰুণ পৱন চৈব ধনাধ্যক্ষ তথা আহিব ব্ৰাহ্মণ গাড়ী আশা নিছিল চব যিমান বাইক চাইক আছে নবদৰ গাড়ী। আমাৰ পূজালৈ অফিচৰ চিকিৎসাৰ আৰাম বিয়াৰ ওচৰত আহিছে। পূজাৰ এতিয়া শেষ পৰ্যায় আহি পেলাক, মানে পূজা গোটেইখিনি শেষ। এতিয়া ভিপি ছাৰ আছে, ভিপি ছাৰত গেলি তাৰমানে কামখিনি গোটেইখিনি শেষ। কিবা ক'ব আমাৰ দাদাই?
বৰ্তমান পূজাখন আমাৰ ভালে ভালে সুকলমে সম্পন্ন হ'ল আৰু আজি গৌতমৰ ব্লগটো আপোনালোকে চাব, ছাবস্ক্ৰাইব কৰিব। লগতে আমাৰ কলিতা ছাৰো আছে, কলিতা ছাৰো কি ক'ম, বহুত আনন্দৰ দিন। ভালে ভালে গ'ল, কাৰণ আমাৰ ধৰ্ম বৰ্ণ নিৰ্বিশেষ, জাতি ধৰ্ম নিৰ্বিশেষ আমাৰ এই নলবাৰী জিলাৰ যিখন বিশ্বকৰ্মাৰ 108 মৃত্যুঞ্জয় সেৱাৰ নলবাৰী ডিষ্ট্ৰিক্টৰ মানে যি বিশ্বকৰ্মা পূজা ভাগি মানে প্ৰতিবাৰে অনুষ্ঠিত কৰা হয়, সেই ক্ষেত্ৰত আমাৰ যি জাতি ধৰ্ম নিৰ্বিশেষ যি একতাৰ চিহ্ন হেৰি কৰা হয়, ইয়াতে লগ লাগি একতাৰে এনাজৰীৰে বান্ধ খাই গোটেইবিলাকে পূজাখন অনুষ্ঠিত কৰে। তাত কি হিন্দু, তাত কি মুছলিম, কোনো ধৰণৰ জাত পাতৰ বিচাৰ নোহোৱাকৈ আমাৰ ইমান সুন্দৰকৈ প্ৰতিজনে মানে এই পূজাখন সকলোমে সম্পন্ন হৈ যায়। তাৰ কাৰণে আমি নথৈ আনন্দিত, নথৈ আনন্দিত আৰু এইটোৰ কাৰণে আমাৰ ভাল লাগে। আৰু এইবাৰো ৰক আবাৰ আকৌ লগ পাম নিশ্চয়। বাই বাই।